মতলবী মানুহক কেনেকৈ চিনি পাব? 1 নম্বৰতে যেতিয়া নিজৰ বিশেষ প্ৰয়োজন হ'ব তেতিয়াহে আপোনাৰ খবৰ ল'ব, আপোনালৈ ফোন কৰিব, নাইবা বিনা কাৰণত কেতিয়াও মনত নেপেলায়, আপুনি জীয়াই আছেনে নাই কেতিয়াও খবৰ নলয়। 2 নম্বৰতে যি বিশেষ প্ৰয়োজন হৈছে বুলি জোৰ কৰি আপোনাৰ পৰা পইচা লৈ গৈছে আৰু আপোনাৰ প্ৰয়োজনৰ সময়ত সেই পইচাখিনি ঘূৰাই দিয়াৰ নামত হাবাথুৰি খুৱাইছে। 3 নম্বৰতে মতলবী লোকসকলে লাভ লোকচান চাইহে আপোনাৰ লগত সম্পৰ্ক ৰাখে। বিপদৰ সময়ত তেওঁলোকে কেতিয়াও লগ নিদিয়ে, কিবা অজুহাত দেখাই আঁতৰি ফুৰে। পতি পত্নীৰ মাজত কাজিয়া হ'লে আচলতে কি কৰিব লাগে? প্ৰত্যেক দম্পতীৰ মাজত বিবাদ হোৱাটো স্বাভাৱিক, কিন্তু সেই কাজিয়াক বেয়া ৰূপ ল'বলৈ দিব নালাগে, মাত কথা বন্ধ কৰিব নালাগে। যিমান সোনকালে হওক বুজাবুজি হৈ ল'ব লাগে। দুয়োজনৰ কাজিয়াৰ মাজত তৃতীয়জনক সোমাব দিব নালাগে। যদি এজন ওপৰত থাকে, সৰু নহয়, তেনেহ'লে আনজনে সৰু হৈ ভাল হ'বলৈ চেষ্টা কৰিব লাগে। বৰ্তমান যুগত সকলোৰে প্ৰিয় হ'বলৈ হ'লে আপুনি চকু, কাণ, মুখ বন্ধ কৰি ৰাখিব লাগিব। সেইগৰাকী পত্নী হৈছে প্ৰকৃত পত্নী, যি পত্নীয়ে তেওঁৰ স্বামীক কয়, তোমাৰ মাক কেতিয়াও অৱহেলা নকৰিবা, কাৰণ এদিন ময়ো মা হ'ম। পুৰণা ধনী মানুহবোৰে ইমান লেবেল নিদিয়ে, যিমান লেবেল নতুনকৈ ধনী হোৱাবোৰে দিয়ে। ভাল পোৱা অতি সহজ, কিন্তু গোটেই জীৱন কাৰোবাৰ পচন্দৰ হোৱাটো বৰ কঠিন। যিজনে কাৰোবাৰ সুখ কাঢ়ি লৈ যায়, তেওঁৰ সুখ বেছি দিন নাথাকে। পাৰ হৈ যোৱা অতীত কেতিয়াও ঘূৰি নাহে, কিন্তু সেই অতীতত মানুহে দিয়া কিছুমান আঘাত সদায় মনত থাকি যায়। যিজন মানুহে মনৰ সকলো কথা খুলি ক'ব নোৱাৰে, সেই মানুহজনৰ খং সকলোতকৈ বেছি উঠে। যদি আপুনি সত্য আৰু স্পষ্ট কথা ক'বলৈ সাহস ৰাখে, তেতিয়া কিন্তু আপোনাৰ আশে-পাশে যিসকল লোক আছে, ঘৰৰে হওক বা বাহিৰাৰ হওক, তেওঁলোকে কিন্তু আপোনাক মনেৰে বেয়া পোৱাটো নিশ্চিত। মানুহৰ অহংকাৰ তেতিয়া আৰম্ভ হয় যেতিয়া যোগ্যতাতকৈ বেছি কিবা পাই যায়। জীৱনত এই দুজন মানুহক কেতিয়াও নাপাহৰিব। 1 নম্বৰতে যি আপোনাক বিপদত সহায় কৰিলে, 2 নম্বৰতে যি বিপদৰ সময়ত আপোনাৰ লগ এৰিলে। মানুহ যিমানে ঘনিষ্ঠ বা প্ৰিয় নহওক কিয়, কাৰো ওপৰত বেছি আশা ভৰসা নকৰিবা, কাৰণ সময় আৰু সুযোগ বুজি মানুহে সোনকালে সলনি হৈ যায়। ধন্যবাদ।